হাৰ্টৰ অসুখ দুডাল ব্লক হৈছে। আমি বহুত পইচা পাতি গ'ল চিকিৎসা, এতিয়া পইচা পাতি শেষ হ'ল। লাষ্টত আমাক বাইপাছ কৰিব দিলে। এতিয়া মই নিজে গৃহস্থলীখন চলিবলৈকে তাৰমানে বহুত অসুবিধা হৈছে। মই গৰু ছাগলী চব বেচিলো, তাৰ ভাত খোৱা কাঁহী বাতি পৰ্যন্ত গ'ল। ভাল নাপায়, বাহিৰত গ'লো, পইচাৰ অভাৱত ঘূৰি আহিলো। এতিয়া বিচনাতে পৰি আছো। মোৰ পিছফালে এখন ঘৰ, প্ৰথমতে ঘৰখন চাই লওকচোন, গোটেই পৰিৱেশটো চাই লওক এবাৰ। মই দেখুৱাই দিছো। এই ঘৰখন আছে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নামহলা গাঁৱত। এতিয়া এই ঘৰখনত যিটো দুৰ্ভগীয়া পৰিয়ালে বসবাস কৰে, সেই পৰিয়ালটোৰ বৰ্তমানৰ যদি পৰিস্থিতি সম্পৰ্কে বৰ্ণনা শুনে তেওঁলোকৰ মুখৰ পৰা, তেন্তে আপোনালোকৰ চকু সেমেকি উঠিব। বলক মই ভিতৰলৈ লৈ যাই আছো, তেখেতসকলৰ লগত মই আপোনালোকক কথা বতৰা পাতি দি আছো। তো তেখেতসকলৰ অসুবিধাখিনি শুনকচোন, মই দেখুৱাই দিছো। তো মই ঘৰৰ ভিতৰলৈ আহিলো আৰু মই এই ঘৰখনৰ গৰাকী আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। আচলতে এই যিটো পৰিয়াল আছে, এই দুৰ্ভগীয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী এইগৰাকী খুৰা। এই খুৰা গৰাকী আজি 4 বছৰ এনেকে মানে শয্যাগত হৈ আছে, এক মানে জটিল ৰোগত আক্ৰান্ত হৈ। আৰু মই তেখেতৰ পৰা, খুৰীৰ পৰা এতিয়া জানিব বিচাৰিম আচলতে কি হৈছে খুৰাৰ। হাৰ্টৰ অসুখ দুডাল ব্লক হৈছে। ব্লক হোৱাৰ পিছত আমি বহুত পইচা পাতি গ'ল চিকিৎসা ল'লো নেম কেয়াৰত। তাৰপিছত এতিয়া পইচা পাতি শেষ হ'ল। লাষ্টত আমাক বাইপাছ কৰিব দিলে। বাইপাছ কৰিবলৈ পইচাৰ অভাৱত আমি একো কৰিব পৰা নাই। লাষ্টত এতিয়া ঔষধ খোৱাবও তাৰমানে একো পোৱা নাই আৰু। আজি 2 মাহে হ'ল ঔষধ খুওৱাই নাই। মোৰ ছোৱালী 3জনী, ল'ৰা নাই। এতিয়া মই নিজে গৃহস্থলীখন চলিবলৈকে তাৰমানে বহুত অসুবিধা হৈছে। মই এতিয়া বৰ্তমান ভুজিয়া কোম্পানীৰ 100 টকাত কাম কৰি আছো। আৰু মানে এই খুৰাৰ যি আজি ধৰক 4 বছৰৰ পৰা এনেকে অসুস্থ হৈ শয্যাগত হৈছে, ইয়াত আপোনাৰ বহু সা সম্পত্তি ইতিমধ্যে মানে শেষ হৈ গৈছে। গৰু ছাগলী চব বেচিলো, তাৰ ভাত খোৱা কাঁহী বাতি পৰ্যন্ত গ'ল আৰু। তাৰপিছত এতিয়া মই একো চিকিৎসা কৰিব নোৱাৰিলো, হাত দাঙি দিছো। কিবা চৰকাৰী ফালৰ পৰা কিবা সাহায্য পাইছে নেকি? একো পোৱা নাই চৰকাৰী ফালৰ পৰা। কিবা আবেদন কৰিছিল নে ইয়াৰ? কৰা নাই, নাজানো নহয়। সেইখিনি কোনো দিহা দিয়াও মানুহ নাই। নিজৰ মাথাইদি যিখিনি পাৰিছো আৰু খুজি মাগি হলেও মই বাহিৰকো নিছো, কিন্তু বাহিৰত পইচাৰ অভাৱত মই ঘূৰি আহিবলগীয়া হ'ল। ক'ত নিছিল? চেন্নাই। আৰু এতিয়া ধৰক খুৰাৰ যিটো অসুবিধা আছে, মানে এনে কেনেকুৱা অসুবিধাটো? অসুবিধা মানে অকল বিষে আৰু বিষ, সৰ্বশীলটো বিষ। এতিয়া পিঠি ফালেও ধৰে বিষটো, আৰু ৰাতি টোপনি নাই, শুব নোৱাৰে, আৰু গলত সোপা মাৰি ধৰে। তেখেতৰ নামটো? অৰবিন্দ ভূঞা। তো মই এইবাৰ খুৰাৰ পৰা জানিব বিচাৰিম, আচলতে খুৰা আপুনি আজি 4 বছৰে এনেকে শয্যাগত হৈ আছে, এক মানে ৰোগত আক্ৰান্ত হৈ, তো কি ক'ব? মই কি কম, মই আজি 2001 চনত নেম কেয়াৰত চিকিৎসা লৈছিলো। তাত এবছৰ ললো, ভাল নাপালো। ভাল নাপাই বাহিৰত গ'লো, পইচাৰ অভাৱত ঘূৰি আহিলো। এতিয়া বিচনাতে পৰি আছো। মই কি কম, মই কৰা নাছিলো। এতিয়া ঘৰ চলাব নোৱাৰি মোৰ মানুহজনীয়ে গৈছে ভুজিয়া কোম্পানী, 100 টকা হাজিৰা। নিশ্চয়তো শুনিলে এখেতসকলৰ মুখেৰে মানে কিমান এটা দুখ লগা পৰিৱেশ এই ঘৰখনৰ। তো মই এই ভিডিঅ'টো এই কাৰণে বনালো যে এই যি 4 বছৰে খুৰাই যি শয্যাগত হয়, এখেতৰ যি চিকিৎসাৰ বাবদ কিমান লাখ লাখ টকা ইতিমধ্যে মানে শেষ হৈ গৈছে এই পৰিয়ালটোৰ, বা কিমান সা সম্পত্তি, ঘৰুৱা আচবাবকে ধৰি মানে কিমান যে সম্পত্তি ইতিমধ্যে মানে শেষ হৈ গৈছে এখেতসকলৰ। তো এতিয়া মানে এখেতসকলৰ কেৱল এই ঘৰটোৱে আছে, ক'বলৈ গ'লে এই ঘৰটোৱে আছে, আৰু বাকী মানে চব মানে সা সম্পত্তি, মাটি বাৰীকে ধৰি ইতিমধ্যে শেষে প্ৰায়। তো এখেতসকলক বৰ্তমান সময়ত এই খুৰাগৰাকীৰ চিকিৎসাৰ বাবদে হওক, নাইবা পৰিয়ালটো যি চলাৰ বাবদে হওক, এখেতসকলক বৰ্তমান সময়ত যথেষ্ট মানে টকা পইচা দৰকাৰ। কিন্তু এই অলপ আগতে খুৰীগৰাকীয়ে ক'লেয়ে যে তেখেতে এটা মানে ভুজিয়াৰ ফেক্টৰীত, সাধাৰণ এটা ভুজিয়াৰ ফেক্টৰীত কাম কৰি 100 টকাৰে, আপোনালোকে ভাবি চাওক, এনেকুৱা এগৰাকী ৰোগী
আৰু এনেকুৱা এটা পৰিয়াল থকাৰ পাছত 100 টকাৰে আজিকালিৰ দিনত মানে কি পায় আপোনালোকে এবাৰ ভাবি চাওক। তো এখেতসকলক বৰ্তমান সময়ত যথেষ্ট মানে আৰ্থিক সহায়ৰ প্ৰয়োজন আছে। তো মই এই কাৰণে এই ভিডিঅ'টো বনালো যে মইও মোৰ QR কোডটো দি দিম বা এখেতসকলৰো বেংক একাউণ্টছৰ ডিটেইলছ দি দিম মই। তাতে আপোনালোকে যি পাৰে, যিয়ে যেনেকৈ পাৰে আপোনালোকে সহায় কৰক, সহায়ৰ হাত আগবঢ়াওক। আপোনালোকৰো পুণ্য হ'ব, লগতে এই পৰিয়ালটোৰো মানে চলাত বা খুৰাৰো চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব।